প্ৰথমে সকলোলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি 13 জানুৱাৰী আৰু আজি মই আহিলোঁ তিনিআলি নগাঁৱলৈ মাছ ধৰিবলৈ। এয়া আপোনালোকে দেখিছে চিতল মাছ প্ৰায় 5 কেজি এপোৱা ওজনৰ। মাছ চাছ ধৰি হৈ গ'ল, মানে গোটেই মটৰ লগাই পুখুৰীত আজি মানে মাছ ধৰিলোঁ। গোটেই পৰিৱেশবিলাক দেখাম, কিন্তু মাছ ধৰি থকা সময়ত ভিডিঅ' কৰা নহ'ল। কি মাছ পালোঁ সকলোবিলাক দেখাম। এইফালে মানে মটৰ লগোৱা হৈছিলে। আজি মানে বহুত কুঁৱলী, এতিয়া প্ৰায় 9টামান বাজিছে। আজি হৈছে 13 জানুৱাৰী আৰু আজি মানে শনিবাৰ হয়। আৰু এই মাছখিনি মানে আজি ঘূৰণি বজাৰত, ফিলবাৰী ঘূৰণি বজাৰত নিয়া হ'ব। সকলোবিলাক পৰিৱেশ আপোনালোকক দেখাম আজি। বহুত কুঁৱলী পৰিছে আজি, মানে ইমান দেৰিলৈকে কুঁৱলী বাৰু পৰেই সদায়, কিন্তু আজি বহুত দেৰিলৈকে মানে কুঁৱলী পৰি আছে। আপোনালোকে মোৰ পিছফালে দেখিছে গোটেই কুঁৱলী। এতিয়া মানে মাছখিনি লোডিং কৰি হৈ গ'ল গাড়ীত। এইফালে বলেৰো লোডিং কৰি থৈছোঁ। মানে এটা আপোনালোকক গোটেইখিনি দেখাই দিছোঁ মই। এটা ড্ৰামত মানে ইয়াত মাছখিনি আছে। এইখিনি মাছখিনি ইয়াত মানে প্ৰায় 1.5 কুইণ্টেলমান হ'ব নেকি। ইয়াত এজনী কি চিতল মাছ, ব্ৰিগেড কাপ আৰু বাহু মাছ। এই মানে সৰুখিনি ওপৰত দিয়া আছে। এইকেইজনী এনেই মানে দেখাবৰ কাৰণে মানে ওপৰত দিয়া থৈছোঁ। ডাঙৰখিনি ওপৰত তলত দিয়া আছে আৰু সৰুখিনি মানে ওপৰত দিয়া আছে। যিহেতু সৰু মাছ তলত দিলে মানে বেয়া হৈ যাব। এই মাছখিনি মানে ঘূৰণি বজাৰত যাব ফিলবাৰী, যিহেতু শনিবাৰ তাত বজাৰ বহিছে। আৰু কাইলৈ পৰহিলে মাঘ বিহু, গতিকে মানে ইয়াত লোডিং কৰি লোৱা হৈ গ'ল। আৰু মানে প্ৰায় সৌফালে 1 কুইণ্টেলমান মেলি দিয়া হ'ল। ইয়াত মানে প্ৰায় 1.5 কুইণ্টেলমান আছে আৰু ঘৰত খাবৰ কাৰণে অলপ থোৱা হৈছে। এনেকৈ আৰু মাঘ বিহু বুলি সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পুখুৰীৰ পানীখিনি মানে মেচিন লগাই এইটো পুখুৰীত নিয়া হ'ল। এইটো হৈছে মটৰৰ যোগেদি মানে এফালে পানী ইয়াত পেলাই দিয়া হ'ল। মানে ইয়াত মানে মাছখিনি দুবছৰীয়া কৰিবৰ কাৰণে। আৰু এইখিনি মানে 1 কুইণ্টেলমান প্ৰায় মানে মেলি থোৱা আছে ইয়াত। এইখিনি মানে দুবছৰীয়া কৰিব লাগিব, সেইকাৰণে ইয়াত থৈ দিয়া আছে। এতিয়া যাওঁ মানে ফিলবাৰী ঘূৰণি বজাৰলৈ, মাছখিনি মানে দি থৈ আহোঁগৈ। একদম গাড়ীত লোডিং কৰি হৈ গ'ল, লোডিং কৰি লৈছোঁ। এইফালে আছে হাল, এই ধনটি গগৈ। এতিয়া আমি মাছ বিকিব যাওঁ দেই। মাঘ বিহু আহি আছে। কুঁৱলী বহুত, একদম ফিচাৰী মাছ দেই। চিতল, ৰূপচন্দা, তাৰপিছত ৰৌ, বাহু। এজনী ৰূপচন্দা লোকেল ৰৌ। কমল কাপবোৰ অলপ সৰু হ'ল, সৰু হৈ আছে। কেই কেজিমান হ'ল বেগটোত? 40 কেজিমান। 40 কেজি ধুনীয়া ৰৌ। ডাঙৰ সৰু মিক্স হৈ আছে আৰু। ভোগালী বিহুৰ কাৰণে কিনিয়াল লগাওঁ। 2 কেজি ওপৰত আছে লাগি জিন্দাই আছে। এতিয়া ধৰা এঘণ্টা আছে ন, পানী মিলিলে যাবগৈ। জেহেৰা লোকেল বহুত মাছ খালে চিতল মাছজনী। দাম সেইকাৰণে দাম আকৌ মাছ খাই চিতল কেজি কিমান? 500 বা 600 যাব আৰু ন। 500-600 টকাকৈ যাব ন। এইটো ব্ৰিগেড কাপ, একদম ডাঙৰ মাছ। এইটো 2.5 কেজিমান হ'ব। এইটো চিতল, এইটো হৈছে ব্ৰিগেড কাপ। ৰূপচন্দা বুলি কয়, লোকেল ৰূপচন্দাতে বৰ বেছি ডাঙৰ নহয় তাৰমানে।
হ'লেও আধা কেজি হ'ব ন আধা কেজি ওপৰতে হ'ব বাৰু এই একদম ডাঙৰ ডাঙৰ চিতল 2 কেজি 2.5 কেজি এইফালে সোণাহাতে মানে লোডিং কৰি আছে দেই গাড়ী নাযায় গেট আছে এতিয়া বাইকত পঠাবলগীয়া হৈছে ফিলবাৰী ঘূৰ্ণি বজাৰত বেপাৰীক মানে মাছখিনি ওজন কৰি দিলোঁ প্ৰায় মানে মাছখিনি হ'ল 143 কেজিমান হ'ল মানে সকলোবিলাক চিতল মানে গোটেই ব্ৰিগেড কাপ ৰৌ মাছ গাছ কাপ কমন কাপ গোটেইখিনি লগাই ইয়াৰ পিছতে প্ৰায় 2টামান বজাত মানে পুনৰ তিনিআলি নগাঁৱলৈ গ'লোঁ মাছ নিবৰ কাৰণে দুজনমান মানে বেপাৰী ৰৈ আছিল আকৌ মানে সিহঁতকো মাছ ধৰি দিলোঁ চিতল মাছে লাগে বুলি কয় এইজনী হৈছে 5 কেজি 250 গ্ৰাম ওজনৰ এইজনী হৈছে ডাঙৰ চিতল মাছ এনেকুৱা চিতল মাছৰ দামো বেছি আৰু খাবলৈও সঁচাকৈ ভাল এনেকুৱা চিতল মাছৰ দাম মানে প্ৰায় 1000-1200লৈকে কেজি পোৱা যায় আৰু সৰু সৰু হ'লে মানে 500ৰ পৰা 700-800 এনেকুৱা ধৰণৰ মানে দাম পোৱা যায়